জুচ ঠিক আছে জুচ মিটাৰ ক'ত একদম বৰাবৰ 100ত ৰাখ যাতে জুচ নকমে গোটেইখিনি ফিনিছ কৰি যাম হ'ব এলাহটো লগা নাই বৰ লাগিছে ভাল লাগি আছে নে নাই চা 7 নম্বৰটো কুৱেশ্যন 7 কি দি আছে cot theta equal 7/8 কি কৰিব লাগিব সমকোণী ত্ৰিভুজ ফাৰ্স্ট আঁকিবই লাগিব হয় এ বি সি এতিয়া ধৰিলে হ'ল এতিয়াতো কৈ দিয়া নাই এ টু ধৰা বি হেতু এনেকৈ তো কোৱা নাই আমাৰ মৰ্জি মতে এ বি সি এতিয়া কি এ বি কৈছে কি কোনটো ধৰিবি যিকোনো এটা এ ধৰিব পাৰো বা সি ধৰিব পাৰো আমাৰ ভাল লাগিছে এটো তলত আছে কষ্ট কম হ'ব হা তে থিতা আমি এটো ধৰি দিলো চা থিতা যেতিয়া এটো ধৰিছো তেনেহলে মানে কোনটোৰ কাম কৰি আছো সি সিধা সিধিটো বিপৰীতটো কোনটো এটো কি হৈ যাব পি এটো কি হ'ব কিয় বি হয় 90 ডিগ্ৰীৰ বাহিৰে হয় আৰু এটো কি হৈ যাব এচ হৈ যাব হৈছে চা এতিয়া আমাক কি cot theta equal 7/8 equal cot মানে কি আছিল b/p equal to এতিয়া b বাহু কোনটো bc আৰু p বাহু কোনটো a b equal to k লেফট হয় ab মানে কিমান কে bc মানে কিমান 7k হৈছে এতেকে a b 8k আৰু bc কিমান 7k ফাইন এতিয়া ট্ৰায়াঙ্গল a b c মানে a b কোনটো পালো এটো ন 8k আৰু bc কিমান এটো 7k এটা বাকি থাকি গল না নাই থাকি গল তে যদি থাকি গৈছে তে আমি এটো ওলাব হা bc 7k সরি bc কিমান 7k আৰু এটো কিমান 8k হৈছে এতিয়া চা যদি এই দুটা পাইছো এটো ওলাব লাগে কোন আছিল পাইথাগোৰাছ চাচা আছিল না নাই তে এ বি সি কি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি লিখিলে লিখা ভাল লাগিলে লিখিবা নহলে নাই তেনেহলে এটো দেখাই গৈ আছে সমকোণী ত্ৰিভুজ পাইথাগোৰাছ চাচা আহিব তে ফাৰ্স্টত কি হয় ac স্কয়াৰ ইকুয়াল টু কি ab স্কয়াৰ প্লাস কিমান bc স্কয়াৰ তে ac ওলাব লাগিব ab কিমান 8k হোল স্কয়াৰ bc হোল স্কয়াৰ কিমান ac স্কয়াৰ এটো কিমান 64k স্কয়াৰ প্লাস কিমান 49k স্কয়াৰ ac স্কয়াৰ ইকুয়াল টু কিমান হ'ব ইয়াত দুটা মিলাই 3 10 11 k স্কয়াৰ তে ac ইকুয়াল টু √113k স্কয়াৰ এতিয়া চোৱা এটা ভুল যে কৰিছিলা এই k স্কয়াৰ আৰু ৰুট ক্যান্সেল যাব কিন্তু 113 বৰ্গ সংখ্যা নহয় তে ইটো তো আৰু ৰুট আৰু ইটো নাম্বার ক্যান্সেল না যায় তেনেহলে ac আমি কি ৰাখি থবলে √113k বুজিছা এই ভুলটো যাতে আকৌ ৰিপিট নহয় হ'ব তে এটো আমি কিমান পালো √113 কিমান k ফাইন হৈছে এতিয়া আছে এক নম্বৰত কি কৈছে এতিয়া চোৱা এই প্ৰশ্নটো ৰিকোয়ারমেন্ট কি আমাৰ কি লাগে sin থিটা লাগে আৰু কি দি আছে cos থিটা লাগে আৰু এটা লাগে cot থিটা লাগে এটো আমি পিছত উলাই লম তে আমাক লাগিব কি ইয়াত sin থিটা আৰু cos থিটা লাগে হয় না নহয় হয় কি আছে থাকক আগতে উলাই ল এইকেইটা বস্তু লাগিব না নাই আমাক তে sin থিটা আৰু কি এটা sin থিটা মানে কি p/h p মানে কিমান p কত ab পাগল নেকি p/h p 8 কিমান হৈ যাব √113 কে ক্যান্সেল যাব আৰু নিলিখো হল আকৌ কি cos থিটা কি আহে b/h b মানে কিমান 7 আৰু h 113 কে ক্যান্সেল যাব সেইকাৰণে নিলিখিলো ইমান বেছি লম্বা নকৰিলো এতিয়া এক নম্বৰ কোৱেশ্চনটো কোৱা কিমান আছে 1 প্লাস sin থিটা 1 মাইনাস sin থিটা হয়
1 মাইনাছ সাইন থিটা তলত কস থিটা 1 মাইনাছ কস থিটা এতিয়া চোৱা এ প্লাছ বি হ'ল এ মাইনাছ বি হ'ল মনত পৰিছে উত্তৰটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তে এ মানে কি 1 স্কোৱাৰ মাইনাছ কিমান বিৰ জাগাত সাইন তে সাইন স্কোৱাৰ থিটা হ'ল এইটো কি আছে 1 মাইনাছ কস স্কোৱাৰ থিটা হ'ব এইটোত প্ৰব্লেম আছে এতিয়া আমি মানখিনি বহাই দিওঁ 1 স্কোৱাৰ মানে কিমান 1 থাকিব এইটো 1 স্কোৱাৰ 1 হ'ব মাইনাছ সাইন থিটা কিমান পাইছিলোঁ 8 বাই আণ্ডাৰ ৰুট 113 হোল স্কোৱাৰ এইটো 1 স্কোৱাৰ কৰিলে 1 মাইনাছ এইটো কস স্কোৱাৰ 7 বাই ৰুট 113 কিমান হোল স্কোৱাৰ ডান এতিয়া চোৱা 1 মাইনাছ এই স্কোৱাৰটো দুয়োটাৰ ওপৰত এইটোক স্কোৱাৰ কৰিলে 64 আৰু এইটো যদি স্কোৱাৰ কৰোঁ স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ যাব কিমান থাকিব 113 1 মাইনাছ সেম কাহিনী 49 আৰু তলত কিমান হ'ব 113 তলত আহে না আহো জানো ভিডিঅ'ত তলত আহি আছে এইখিনি না সাইডত লিখো আচ্ছা লিখি দিওঁ সাইডত হা এতিয়া চোৱা এনেকৈ থাকো 133 আৰু 1 লহাগু কিমান হ'ব 113 আহিব লহাগু বিয়োগ 113 মাইনাছ কিমান 64 সেম লহাগু 113 আহিব কি আহিব 113 মাইনাছ কিমান 49 প্ৰব্লেম আছে ইয়াত চোৱা 113 এইটোৰ পৰা 49 কিমান 64 গুচি যাব কিমান থাকিব 13 পৰা 4 গ'ল কিমান 9 আৰু ইয়াত কিমান থাকিল 4 হয় আকৌ সেম তলত 113 কিমান থাকিব 4 64 থাকিব এতিয়া চোৱা এইটোক 49 বাই 113 লিখিব পাৰোঁ ইনটু কিমান 113 উল্টি যাব কিমান 64 113 কেঞ্চেল তো ওপৰত থাকিল কিমান 49 বাই 64 হৈ গৈছে বুজি পাইছা তেনেহ'লে কি লাইকটো কৰিবা 2 নম্বৰটো কৰিলোঁ সৰু অংক এটা হয়নে 2 নম্বৰটো কি দিছে কোৱাট স্কোৱাৰ থিটা আমি ওলাব লাগে না তে চোৱাচোন ইয়াৰ পৰা কোৱাট থিটা হোৱা নাই তে কোৱাট থিটা ইয়াত কি আহিব কোৱাট মানে কি বি বাই পি তে বি বাহু কোনটো হ'ব হা হা বি বাহু 7 বি বাহুৰ পৰা 7 পাম নে নাই আৰু কি আহে বি বাই পি পি কিমান 8 হৈ গৈছে এইটো কি আছে স্কোৱাৰ আছে না নাই স্কোৱাৰ দি দিলোঁ এতিয়া 4ক স্কোৱাৰ 7ক স্কোৱাৰ কৰিলে আৰু এইটোক স্কোৱাৰ কৰিলে 64 আনসাৰখিনি চেক কৰা হ'ল